ডক্টৰ কাশ্যপ দেৱক এখনি ফুলাম গামোচা, এটি কিতাপৰ টোপোলা, এটা স্মাৰক আৰু চাহৰ টোপোলাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। জিলাৰ উৎসৱ প্ৰমাণে চাহ শিল্পৰ লগত জড়িত বিভিন্ন ব্যক্তিসকল ছাৰক আমি এটি কিতাপৰ টোপোলা, এটি চাহৰ টোপোলা আৰু এটি স্মৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আজি ডুমডুমা মহাবিদ্যালয়ে এক ব্যতিক্ৰম ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিছে সেউজী পাতৰ কাহিনী নামেৰে। অসমৰ চাহ শিল্পৰ যি ২০০ বছৰীয়া ইতিহাস, সেই ইতিহাসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। এই অনুষ্ঠানত এই অঞ্চলৰ বৃহত্তৰ ডুমডুমা তিনিচুকীয়া অঞ্চলৰ চাহ শিল্পৰ লগত, চাহ উদ্যোগৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বা পৰোক্ষভাৱে জড়িত ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হৈছে। তেখেতসকলে আহিছে আৰু এই অনুষ্ঠানত বিশেষভাৱে আজি উপস্থিত আছে ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ। তেখেত বৰ্তমান নাগালেণ্ড ইউনিভাৰ্চিটিৰ আচাৰ্য আৰু তেখেতে ইতিমধ্যে অসমৰ ২০০ বছৰীয়া চাহ শিল্পৰ ওপৰত এখন কিতাপ প্ৰকাশ কৰি উলিয়াইছে। গতিকে আজিৰ এই অনুষ্ঠানত আমাৰ চাহ শিল্পৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সম্পৰ্কে চিন্তন মন্থন হ'ব। আশা কৰিছোঁ এই অনুষ্ঠানে আগন্তুক দিনত চাহ শিল্পৰ উন্নতিৰ হকে বিশেষ অৱদান আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। আমি খন্তেক অপেন ডিছকাশ্যনটো অকণমান বিৰতি বিদ্যালয় সেউজী পাতৰ কাহিনী বুলি এটা অনুষ্ঠান কৰিছে। তেওঁলোকে কৰাৰ মূল কথা হৈ গ'ল যে বৰ্তমান চাহ উদ্যোগে ২০০ বছৰ অতিক্ৰম কৰিছে। এই ২০০ বছৰ অতিক্ৰম কৰি যিহেতু আমাৰ ডুমডুমাখন চাহ নগৰী বুলি জনাজাত, সেইটো কাৰণে তাৰ ওপৰত পৰ্যালোচনা কৰাৰ বিষয়ে বা চাহ উদ্যোগে বৰ্তমান কি পৰ্যায়ত আছে বা কি কৰিব আৰু কেনেধৰণে এই উদ্যোগটো আৰু আগবঢ়াই নিব পাৰি, সেই বিষয়ে আলোচনা কৰাৰ কাৰণে এই সভাখন আহ্বান কৰা হৈছে।